নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আপোনালোক সকলোৱে হয়তো জ্ঞাতই যে আমি এই ভিডিঅ'বোৰৰ জৰিয়তে আগন্তুক নেট পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছো। আজিও তাৰে লগত সংগতি থকা কিছু নতুন তথ্য আপোনালোকৰ মাজলৈ লৈ আনিছো। পৰীক্ষা যেহেতু সমাগত হেয়ে বেছি সময় আমাৰ হাতত নাইয়ে, তথাপিও মই যিখিনি পাৰো আপোনালোকৰ কাৰণে কৰাৰ চেষ্টা কৰি আছো। আৰু নিশ্চিতভাৱে আপোনালোকৰ প্ৰস্তুতি চলাই আছে। হেই আজিনো কি আনিছো তথ্য সেইখিনি অলপ চকু ফুৰা আহকচোন। তেনেহলে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো। আজি আনিছো জুনত যি অনুষ্ঠিত হৈছিল 2019 মানে কোৱেশ্চন আনসাৰখিনি মোৰ তাতে অলপ লিখা আছিল, সেইখিনি আপোনালোকৰ মাজলৈ লৈ আনিলো। ভাবিছো ইয়াৰ পৰা কি জানি অলপমান সহায় হয় আপোনালোকৰ। প্ৰশ্নবিলাকটো কেনেকৈ আহে আপোনালোকে নিশ্চয়কৈ চাইছে। গতিকে এইখিনি নিশ্চয় বুজিয়ে পাব যে কিতাপবিলাকৰ নাম দিয়ে, লিখকৰ নামৰ লগত মিলাব দিয়ে। আমি এইখন সৰুৰ পৰাই পঢ়ি অহা এখন কিতাপ হেনে সাধু কথাৰ পুথি। এইখন আছিল বুঢ়ীৰ সাধু। গতিকে সেইখন আমি কোনে লিখিছিল আমি সৰুতেই পাইছো যে লক্ষ্মীনাথ বেজবৰুৱাদেৱে এইখন কিতাপ লিখিছিল, সাধু কথাৰ পুথি লিখিছিল। তাৰ পিছত এনেকৈ 4খন আছে, এইকেইখনৰ নামকেইটা আপোনালোকে চাই ল'ব। যিহেতু নোটছখিনি মই দিছোৱে, মই গোটেইখিনি কথা ইয়াতে পঢ়ি নাযাওঁ। তাৰ পিছত আছে 2 নম্বৰ প্ৰশ্নটোত আই চাৰিলং বাই চাৰিলং চাৰিলং সোণাৰপুৰী বিয়া কৰিয়া চাৰিয়া আইলং সখী অল্প বয়সেৰ হ'ব। এইটো বয়সেৰ নাৰী। গতিকে এইটো দি দিব পাৰে, দি সুধিব পাৰে যে এইটো কোনটো গানৰ উদাহৰণ। গানকেইটাৰ নাম হয়তো দিব। মই গোটেইকেইটা অপচন ইয়াতে দিয়া নাই, ইমান লিখি থকাৰ সময়ও নাথাকিছিল। গতিকে আমি শুদ্ধ উত্তৰটো জানিলে হয় যে ভাষান গীতৰ উদাহৰণ আমি পাইছিলো হেনে। আৰু এই গীতবিলাক কোন অঞ্চলত প্ৰচলিত সেইটো আপোনালোকে কমেন্ট কৰিবচোন। তাৰ পিছত আছে ইয়াতেও কিতাপৰ নাম দিছিল যে অসমীয়া জনসাহিত্যখন কোনে লিখিছিল। প্ৰফুল্ল দত্ত গোস্বামী। তাৰপিছত অসমীয়া গীতি সাহিত্য মহেশ্বৰ নগ। এনেকৈ 4খন ইয়াতেও দিয়া আছে। এইকেইখনৰ নামকেইটাও মনত ৰাখিব। সাধাৰণতে এইবিলাক কথাতে আমাৰ খেলি মেলি লাগি যায়। গতিকে ভালদৰে যদি আপোনালোকে অনুশীলন কৰে নিশ্চয়কৈ পৰীক্ষাত নম্বৰটো পাবলৈ সক্ষমে হ'ব। গতিকে তাৰ পিছত আছে 4 নম্বৰ প্ৰশ্নটো গীতি যুগ। গীতি যুগৰ সময়খিনি সুধিছিল আমাক যে 600 পৰা 800 খ্ৰীষ্টাব্দৰ ভিতৰত এইখিনি আছিল গীতি যুগ। তাৰ পিছত আছিল শংকৰদেৱৰ শেষনাদ। এইখনো আমি পঢ়িছো এনে ডিগ্ৰীৰ পৰা আমি পাই আহিছো এইখন যে ৰাম বিজয় নাটকখন কাৰ ৰচনা আছিল শংকৰদেৱৰ, আৰু এইখন তেওঁৰ কি আছিল শেষৰ নাট। এইটো আপোনালোকে কমেন্ট কৰিব যে এইখন তেওঁ ক'ত ৰচনা কৰিছিল। তাৰ পিছত আছে 6 নম্বৰ প্ৰশ্নটোত আছে সন্ধিয়াৰ সুৰ। কিতাপৰ নাম দিছে আৰু লিখকৰ নাম মিলাব দিছে। সন্ধিয়াৰ সুৰ নলিনীবালা দেৱী। তাৰ পিছত হাফিজৰ সুৰ চাব, আৰু সুৰ বহুত কেইটাতে আছে। গতিকে এইকেইটাত যাতে গোটেইকেইটা সুৰ থকাই হয়নে। অগ্নিসুৰ লাষ্টৰ শব্দটো কি আছে সুৰে আছে। গতিকে নামকেইটা যাতে ওলট পালট নহয় ভালদৰে চাই যাব। ভগা টকাৰীৰ সুৰ পাৰ্বতী প্ৰসাদ বৰুৱা, এনেদৰে এইকেইখন চাব। তাৰ পিছত আছে অনুবাদৰ লগত। যোৱা ভিডিঅ'ত যে মই দিছিলো যে শব্দবিলাকৰ ইংৰাজী শব্দটো আহে কেতিয়াবা মিলাব। গতিকে এই 19ত এইখন প্ৰশ্নত দেখা পোৱা গৈছিল যে অনুবাদৰ লগত সম্পৰ্কিত শব্দটোৰ নাম এটা দিছে, সেইটো ৰিক্ৰিয়েচন। ৰিক্ৰিয়েচনৰ অসমীয়াটো কি হ'ব অনুসৃজন। গতিকে মনত ৰাখিব এইটো হৈছে অনুবাদৰ লগত সম্পৰ্কিত শব্দ। আৰু 4টা এইটো লগতে আৰু 3টা শব্দ আছিল। গতিকে সেইকেইটা মই লিখা নাই, কিন্তু আমি এইটো আগতেও হয়তো পাইছো যোৱা ভিডিঅ'ত। গতিকে মনত ৰাখিব সেই শব্দবিলাক। তাৰ পিছত আছে মাধৱদেৱৰ গ্ৰন্থৰ থূল। নাম মালিকাখন মাধৱদেৱৰ আৰু জন্ম ৰহস্য মাধৱদেৱৰ, এই দুখন আমাক মিলাব দিছিল। তাৰ পিছত আছে মিলনৰ সুৰ কাৰ পালো আমি হাফিজৰ কবিতাৰ অনুবাদ। তাৰ পিছত অনুবাদক কোন আছিল, অনুবাদকজনৰ নামো মনত ৰাখিব যতীন্দ্ৰনাথ দুৱৰা। যিহেতু আমাৰ কি ইউনিট বিলাকত অনুবাদৰ বিষয় আছিল, আমাৰ হাতত এতিয়া সময় কম কাৰণে মই মানে বিশেষকে সেই ইউনিটবোৰৰ বিতং আলোচনা দিব নোৱাৰিলো, তাৰ বাবে দুখিত। কিন্তু মই আগতেই কৈছো যে এইটো পৰীক্ষা যোৱাৰ পিছত আমি সিস্টেমেটিক ভাৱে বস্তুবিলাক আগবঢ়াম, টপিকবিলাক। তেতিয়া আমি বিতংভাৱে এইবিলাক অনুবাদৰ ওপৰত আলোচনা কৰিম। কিন্তু এতিয়াৰ পৰীক্ষাটোৰ কাৰণে আপোনালোকে এইখিনি অলপ চকু ফুৰাব। তাৰ পিছত ইয়াতে আছিল জ্যেষ্ঠতাৰ আধাৰত সজোৱা। গতিকে এইকেইটা চাই ল'ব। এইকেইটা আমি কি বয়সবিলাক যদি নাজানো গতিকে অলপ পালত হৈ যায়। গতিকে এইখিনি অলপ বিশেষভাৱে চাব।
তাৰ পিছত আছে সীতাহৰণ নামৰ নাটকখন কোনে লিখিছিল সীতাহৰণ আছিল ভোলানাথ দাসৰ আৰু কি ছন্দত ৰচিত হৈছিল কেতিয়াবা এইটো আহে এইখন আছিল অমিত্ৰেক্ষৰ ছন্দত ৰচিত তাৰ পিছত আৰু এইকেইখন নাম আছে লীলা গগৈয়ে কি লিখিছিল নীলাখামৰ চিঠিখন লীলা গগৈৰ আছিল অলকালৈ চিঠি তাৰ পিছত ইয়াতে আগতে পাইছো হুৰ থকা হয় না ইয়াতে চিঠি আছে গটেকিখনতে গটিকে উলট পালট হোৱাৰ সম্ভাৱনা বেছি থাকে গটিকে এইখিনি ভালদৰে চালে নিশ্চয়কৈ আপোনালোকে পাৰিবই তাৰ পিছত আছে কল্পনাৰ সুপ্ৰকাশী কবিতা কোনে কৈছিল কবিতাৰ সংজ্ঞা যে থাকে হয়নে কবিতাৰ ভাগবিলাকৰ ভিতৰত কবিতাৰ সংজ্ঞাবিলাকৰ ভিতৰত আমাৰ বিশিষ্ট কিছুমান ব্যক্তি সংজ্ঞা আগবঢ়াইছিল তাৰ ভিতৰত চেলি আছিল অন্যতম তেওঁ সংজ্ঞা দিছিলে কি যে কল্পনাৰ সুপ্ৰকাশী কবিতা গতিকে এইটো এটা মনত ৰাখিব তাৰ পিছত হেজাৰী ভাওনা ক'ত অনুষ্ঠিত হৈছিল এনে ধৰণৰ প্ৰশ্ন অহা দেখা পোৱা গৈছিল যে নগাঁও জিলাৰ কৰয়নি অঞ্চলত কি হৈছিল হেজাৰী ভাওনা হৈছিল তাৰ পিছত এইখনৰ নামটো হয়তো বহুতেই জানে যে দলঙত তামিঘৰা গ্ৰন্থখনৰ লিখক কোন নৱকান্ত বৰুৱা তাৰ পিছত অসম প্ৰকাশন পৰিষদ বঁটা প্ৰাপ্ত গল্পপুথিৰ নাম হয়তো দিছিল ইয়াতে অপচন কেইটা মই লিখা নাই কিন্তু ৰাতি ফুলা ফুলখন ইয়াৰ শুদ্ধ উত্তৰ আছিল তাৰ পিছত প্ৰত্যয়বিলাকৰো হয়তো মোৰ ভিডিঅ'ত আপোনালোকে যদি চাই তেতিয়া হলে প্ৰত্যয় চিনাক্তকৰণৰ ভিডিঅ' আছে সন্ধিৰ বিশেষকৈ আমাক নেটত অহা দেখা পোৱা নাই কিন্তু প্ৰত্যয়বিলাকৰ আহে কৃত প্ৰত্যয় তদ্ধিত প্ৰত্যয় গতিকে আপোনালোকে যদি অলপ সময় খৰচ কৰি সেই ভিডিঅ' দুটা চাব পাৰে চাই ল'ব যে আমি মানে প্ৰত্যয়বিলাক কেনেকৈ বাছি উলিয়াও তদ্ধিত প্ৰত্যয় ভিতৰত কি আছিল চিনাকি ভালৰি গতিকে সেই দুটা ভিডিঅ'ৰ পৰা আপোনালোকে যথেষ্টখিনি সহায় পাব বুলি মই জানো গতিকে সেইখিনি আপোনালোকে চাব বান্দৰ কোনে ৰচনা কৰিছিল বান্দৰ আছিল হেম বৰুৱাৰ তাৰ পিছত আছে ৰাৱণ নৱকান্ত বৰুৱা নামবিলাক চাই যাব তাৰ পিছত ইয়াতে আছিল মিচিং সংস্কৃতিৰ গ্ৰন্থৰ লেখকৰ নাম হয়তো দিছিলে ইয়াতে তাৰে ভিতৰত আমি দুজন বাছি উলিয়াব লাগে কোন আছিল নমল পেগু আৰু ভিগুমণি কাগুং তাৰ পিছত আছে এ ডেসক্ৰিপটিভ এনালাইসিস অফ দি বড়ো ল্যাঙ্গুয়েজ কোনে লিখিছিল বড়ো ভাষাৰ ওপৰত তেওঁ কৰিছিল প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য গতিকে এইটো মনত ৰাখিব কেতিয়াবা এইখনৰ নামটো দিব পাৰে বা তেওঁৰ নাম দি মিলাব দিব পাৰে গতিকে এইটো ভালদৰে মনত ৰাখিব তাৰ পিছত আছে গোৱালপৰীয়া লোকগীতৰ থুল মৈছাল গীত আৰু মাহুতৰ গীত আমি লোকগীতৰ আলোচনা কৰোতে এইবিলাক কথা বিতংভাৱে আলোচনা কৰিছো গতিকে সেই ভিডিঅ'বিলাক যিমান কেইটা আমাৰ ভিডিঅ' আগবঢ়াইছো এই চেনেলটোৰ জৰিয়তে আপোনালোকে পৰীক্ষাৰ আগতে এবাৰ হলেও চাই যাব তাৰে পৰা অলপ হলেও কমন পৰিব বুলি মই ভাবো কাৰণ সেইবিলাক বস্তুৱে মানে অলপ ইফাল হৈ আহি থাকে প্ৰতিবাৰে আৰু সমীক্ষাত্মক ইতিবৃত্তখনৰ পৰাটো বহুখিনিয়ে প্ৰশ্ন আহে তাৰে লগত আৰু বেলেগ কিতাপৰ পৰাও আহে কিন্তু সেইখনৰ যদি ভালদৰে পঢ়িছে আপোনালোকে চাব আৰু উক্তি যুক্তিবিলাকটো তাৰ পৰাই আহে বেছিভাগ তাৰ পিছত আছে আহোম যুগৰ পোৰামাটিৰ ভাস্কৰ্যৰ নিদৰ্শন আমাৰ ইউনিট এটাত আছিলে আহোম যুগৰ বিষয়ে তাতে আছে কি পোৰামাটিৰ ভাস্কৰ্যৰ নিদৰ্শন কি আছে নাতি গোসাঁইৰ দল যিটো আছে সেইটো হ'ব পোৰামাটিৰ ভাস্কৰ্যৰ নিদৰ্শন এটো মনত ৰাখিব তাৰ পিছত প্ৰথম অসমীয়া অমিত্ৰেক্ষৰ ছন্দৰ কাব্যখনৰ নাম কি আছিল এটো এটা গুৰুত্বপূৰ্ণ অভিমন্যু বধ গতিকে এইখিনি মনত ৰাখিব এতিয়া তাৰ পিছত আছে এইকিটাটো আহিয়ে থাকে যে মিচিং ভাষাত কি থাকে মিচিং ভাষাত মনত ৰাখিব সুৰটো নাথাকে সুৰ পোৱা নাযায় তাৰ পিছত দেউৰী ভাষাত কি থাকে মহাপ্ৰাণ ধ্বনিৰ উচ্চাৰণ পোৱা নাযায় তাৰ পিছত ফাকে ভাষাত কি পাম দীৰ্ঘ স্বৰধ্বনি উচ্চাৰিত হয় আৰু বড়ো ভাষাত কি আছে অঘোষ অল্পপ্ৰাণ ধ্বনিৰ উচ্চাৰণ পোৱা নাযায় গতিকে এই কেইটা ভাষা হিচাপত আপোনালোকে মনত ৰাখিব যাতে উলটপালট নহয় যে মিচিং ভাষাত কি সুৰটো পোৱা নাযায় তাৰ পিছত কেতিয়াবা ফাকে ভাষাত গতে কিটাই দিব পাৰে গতিকে এইখিনি মনত ৰাখিব আপোনালোকৰ নিজা ধৰণে মনত ৰখাৰ চেষ্টা কৰিব মই জাস্ট দেখুৱাই দিছো যে প্ৰশ্নবিলাক কেনেকুৱা আহে তাৰ পিছত আছে ৰমন্যাসবাদখন কোনে লিখিছিল মহেন্দ্ৰ বৰাই এইকেইটাটো আপোনালোকে জানেই হয়নে জোনাকী যুগ কিমান চনত প্ৰকাশ পাইছিল 1889 চনত তাৰ পিছত কোন আছিল এতে চন্দ্ৰকুমাৰ আগৰৱালা মই শৰ্টকাটত লিখি থৈ দিছো আৰু নাম কেইটা তাৰ পিছত উখাখন কিমান চনত এইকেইটা চন কেইটা আপোনালোকে চাই যাব তাৰ পিছত আছে সত্ৰীয়া নৃত্যৰ মূল কোন দুটা আছে নটুৱা নাচ আৰু নাদু ভংগী গতিকে এই দুটা মনত ৰাখিব তাৰ পিছত আজান ফকীৰৰ অন্য নাম কি শাহ মিৰাণ তাৰ পিছত আছে এটো মিৰাণ নহয় শাহ মিলন হ'ব
তাৰ পিছত আছে গড়গাঁও কবিতাটো কাৰ আছিল গড়গাঁও আমি পঢ়িছো হয়নে আগতে গড়গাঁও কবিতাৰ কবি কোন আছিল ধনী কবি গৰাকীৰ নাম কি আছিল আপোনালোকে এটো কমেন্ট কৰিব যে গড়গাঁও কবিতাটো কোনে ৰচনা কৰিছিল তেও কি কবি বুলি জনা যায় হেতুহে মই ইয়াতে লিখি থৈছো গতিকে যিকেইটা আপোনালোকক মানে 3টা 4টা মান মই হয়তো খুদিলো গতিকে এইকেইটা আপোনালোকে কিছুমানে হয়তো কমেন্ট কৰিব পাৰে আৰু কিছুমানে ভিডিওটো চাই কমেন্ট নকৰাকেও থাকে গতিকে কোনো কথা নাই কমেন্ট কৰিলে যে আপোনালোকে জানে হেতু নুবুজাব কিন্তু আপোনালোকে যেকেইটা কথা কলো হেকেইটা অলপ নিজাকে মনত কৰাৰ চেষ্টা কৰিব উত্তৰখিনি দিয়াৰ নিজাকে চেষ্টা চলালে আপোনালোকে জানিব যে আমি সৰু সৰু কথাবিলাক অলপ হলেও মনত আছে আমাৰ তেনেহলে আজি এই 30টা প্ৰশ্ন উত্তৰ আপোনালোকৰ মাজলৈ আগবঢ়ালো আশা কৰো আপোনালোকে ইয়াৰ পৰা অলপ হলেও উপকৃত হ'ব পাৰিব বাকি পৰীক্ষাৰ বাবে আপোনালোকে নিজৰ মনৰ ফালৰ পৰা প্ৰস্তুতি চলাই থাকক নিজাকেও যিখিনি পাৰে চেষ্টা কৰি থাকক ভিডিওবোৰৰ জৰিয়তে অলপ কিবা হয়তো সহায় পালে মোৰো ভাল লাগিব গতিকে কিবা যদি অসুবিধা হয় আপোনালোকে যোগাযোগ কৰিব বাকি পৰীক্ষাৰ বাবে শুভকামনা জনাইছো এটা পজিটিভ মাইন্ড ৰাখক যাতে আমাৰ পৰীক্ষাটো সকলোৰে ভাল হয় আৰু ভাল নহলেও নিৰাশ হ'ব নালাগে কাৰণ এবাৰতে উত্তীৰ্ণ সকলোৱে হ'ব নোৱাৰে কিন্তু চেষ্টা কৰি থাকিব লাগিব চেষ্টাৰ অসাধ্য একো নাই বুলি কথা এষাৰ আছে হয়নে গতিকে চেষ্টা কৰি থাকক সকলোৰে ভাল হোৱাৰ কামনাৰে আজিৰ ভিডিওটো ইয়াতে সামৰিছো ভিডিওটো যদি ভাল পাইছে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ